হাই ফ্ৰেণ্ডছ, মই ৰঞ্জিতাই আপোনালোক সকলোকে উজনিৰ জীয়ৰী নামনিৰ বোৱাৰী ৰঞ্জিতাছ ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া সময় 6:10 গৈছে। যিহেতু বহুত ঠাণ্ডা পৰিছে, ৰাতিপুৱাও ঠাণ্ডা, গধূলিও ঠাণ্ডা, বিশেষকৈ এই দুদিনমানৰ পৰা বহুত ঠাণ্ডা পৰিছে। তাতে খ্ৰীষ্টমাছ, কাইলৈ খ্ৰীষ্টমাছ, গতিকে মই আপোনালোক সকলোকে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে কাইলৈ দিনটো ভালকৈ উলহ মালহেৰে পালন কৰক। আৰু লগতে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ, কিয়নো আপোনালোকে মোৰ পৰিয়ালটো লাহে লাহে ডাঙৰ কৰি লৈ গৈ আছে। মোৰ পৰিয়াল এতিয়া দিনে দিনে বাঢ়ি গৈ আছে, এটা ডাঙৰ পৰিয়াললৈ পৰিণত হৈছে। খুব ভাল লাগিছে মোৰ। যিহেতু ঠাণ্ডা পৰিছে এইকেইদিনত, গতিকে এইখিনি সময়তে আজি মোৰ ছোৱালীয়ে ক'লে যে তাই চাওমিন খাব মন গৈছে। আৰু মই ভাবিলোঁ হয়, যিহেতু ঠাণ্ডা, এইখিনি সময়ত এনেকুৱা বস্তু খাই ভালো লাগে, সেইকাৰণে মই বনামেই। সেইকাৰণে ভাবিলোঁ যে মই বনোৱা বস্তুখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মই কেনেকৈনো চাওমিন বনাওঁ সেইখিনি দেখুৱাম। আৰু তাই ভাল পায়, বিশেষকৈ চাওমিনৰ লগত যদি চিকেন চচেজেছ গাৰ্নিছ কৰা হয়, তেনেকৈ তাই ভাল পায়। গতিকে এনেকৈয়ে বনাম, মই আপোনালোকক দেখুৱাম মইনো কেনেকৈ চিকেন চচেজৰ সৈতে চাওমিন বনাওঁ। আপোনালোকে চাই থাকিব। আৰু যিহেতু সকলোৱে বনায় আজিকালি, বিশেষকৈ আমাৰ ল'ৰা ছোৱালীবিলাকেতো বহুত ভাল পায়, সেইকাৰণে সকলোৰে বনোৱা পদ্ধতিও বেলেগ বেলেগ হয়। আৰু মইনো কেনেকৈ বনাওঁ মোৰ ছোৱালীৰ কাৰণে তাকে দেখুৱাম। আপোনালোকে চাই থাকক। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, তেতিয়াহ'লে ব'লক এতিয়া আমি চাওমিন বনাওঁগৈ। এয়া চাওমিন বনাবৰ কাৰণে মই চাওমিনৰ এটা পেকেট দেখুৱাইছোঁ। এইটোৱে বনাম মই। লগতে মই 3টা পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছোঁ। লগত অলপ আদা দীঘলকৈ কাটিছোঁ। আদাৰ গোন্ধটো খুব ভাল লাগে চাওমিনত। অলপ নিমখ দিব লাগিব আন্দাজমতে। লগতে ৰাখিছোঁ জালুকৰ গুড়ি আৰু অকণমান অজিনামটো। আৰু লাগিব আমাক এয়া ৰিফাইন লৈছোঁ, এয়া চয়া চচ, লগত লাগিব মই হট এণ্ড চুইট টমাটো চচ ৰাখিছোঁ। যিহেতু চাওমিনৰ কাৰণে ভেজিটেবল লাগে, মই এয়া গাজৰ ৰাখিছোঁ, বিন, বন্ধাকবি আৰু 2টা মই কেপচিকাম কাটি ৰাখিছোঁ দীঘল দীঘলকৈ। এইখিনি আমি বেলেগে বেলেগে ফ্ৰাই কৰি ল'ম। পানীখিনি মই আগতেও অলপ গৰম কৰি ৰাখিছিলোঁ। এয়া মই দিছোঁ, জুই লগাই দিছোঁ, অকণমান তেল দিছোঁ। পানীখিনি ভালকৈ গৰম হ'ব লাগিব। চাওমিনখিনি মই দীঘল দীঘলকৈ থাকিলে ভাল পাওঁ, সেইকাৰণে দীঘল দীঘলকৈ বইল কৰিম। যদি আপোনালোকে অলপ সৰু সৰু চুটি চুটি হ'লে ভাল পায়, তেনেকৈ ভাঙি ল'ব। মই দীঘলকৈ দি দিছোঁ ইয়াতে। এইখিনি ভালকৈ বইল হ'ব লাগিব। লগতে পানীখিনিত অকণমান নিমখ দি দিম, তেতিয়া নিমখখিনি চাওমিনত সোমাই যাব, ভাল লাগিব। এইখিনি আমি বইল হ'বলৈ দিব লাগিব এতিয়া। এয়া বইল হৈ গৈছে, মই চেক কৰি চাম। এয়া সিজি গৈছে। এতিয়া আমি পানীখিনিৰ পৰা চাওমিনখিনি উঠাব লাগিব। এইটো খৰাহিতে মই বাকি ল'ম চাওমিনখিনি এনেকৈ। এয়া অলপমান লৰাই দিছোঁ পানীখিনি ভালকৈ যাবৰ কাৰণে। ইয়াত এতিয়া মই অলপ ঠাণ্ডা পানী ঢালি দিম। তেতিয়া কি হ'ব, চাওমিনখিনি লাগি নাথাকে, ইটোৰ গাত সিটো নালাগে, এটা এটা হৈ যাব। তেতিয়া চাওমিনখিনি দেখিবলৈও ভাল হয়, খাবলৈও ভাল হয়।
এতিয়া মই কেৰাহীত এয়া দিছোঁ, ষ্ট'ভত দি দিছোঁ, গৰম কৰিব লাগিব। ইয়াতে সেয়া গৰম হোৱা নাই কেৰাহী, গৰম হৈছে। মই তেলখিনি দি দিছোঁ, যিহেতু ইয়াত আমি চব্জিখিনি বেলেগে বেলেগে ফ্ৰাই কৰি ল'ম। প্ৰথমতে মই গাজৰখিনি দিম। এয়া আমি গোটেইখিনি চব্জি মানে ভেজিটেবল হাফ ফ্ৰাই কৰিব লাগিব। গোটেই ফ্ৰাই হ'লে বেয়া লাগিব খাবলৈ। এয়া প্ৰথমতে মই গাজৰ দিলোঁ। অকণমান নিমখ দি দিম, নিদিলেও কথা নাই, মই দি দিছোঁ অকণমান, যিহেতু পিছত আকৌ আমি মিলাবই লাগিব। এয়া এতিয়া মই কাঢ়ি ৰাখিম গাজৰখিনি ইয়াতে প্লেটখনত। ইয়াৰ পিছত মই দিম বিনখিনিও তেনেকৈ হাফ ফ্ৰাই কৰিব লাগিব। আপোনালোকে ইচ্ছা কৰিলে ইয়াত নিমখ দিবও পাৰে, নিদিবও পাৰে। মই অকণমান নামমাত্ৰ দি দিম। এয়া অলপ লৰাই দিলোঁ। বিনখিনি প্ৰায় হৈ গৈছে। এয়া এতিয়া এইখিনি কাঢ়ি ৰাখিব লাগিব। এতিয়া কেপচিকামখিনি দিছোঁ, যিহেতু মই কাটি ৰাখিছোঁ দীঘল দীঘলকৈ হ'লে ভাল লাগে চাওমিনত। ইয়াত কিন্তু মই নিমখ নিদিওঁ, এইখিনি অকণমান কেচেক কেচেক হৈ থাকিলে ভাল লাগিব। হৈ গৈছে এয়া। এতিয়া এনেকৈ কাঢ়ি ৰাখিম আগৰ নিচিনাকৈ। লাষ্টত মই বন্ধাকবিখিনি দিছোঁ। বন্ধাকবিখিনি একেবাৰে কমকৈ জুইৰ ওপৰত ৰাখিব লাগিব, কাৰণ বন্ধাকবিখিনি কেঁচাই থাকিলেই ভাল লাগে। জাষ্ট অকণমান দিম মই ইয়াতে। ইয়াত মই নিমখ নিদিওঁ। নিমখ দিয়াৰ লগে লগে বন্ধাকবিখিনি একেবাৰে সিজা নিচিনা হৈ যায়, সেইকাৰণে নিমখ নিদিওঁ। ৰাখি এয়া হৈ গৈছে, মই উঠাই দিছোঁ। এতিয়া লাষ্টত পিঁয়াজখিনি দিম। যিহেতু পিঁয়াজ মই ডাঙৰকৈ কাটি ৰাখিছিলোঁ, এইখিনিও জাষ্ট হাফ ফ্ৰাই কৰিম। পিঁয়াজখিনি বেছি হ'লেও চাওমিন খাই ভাল লাগে। মই এইখিনি উঠাই দিছোঁ, আৰু মই যিহেতু ডাঙৰকৈ মানে দীঘলকৈ আদা কাটি ৰাখিছিলোঁ, সেইখিনি ফ্ৰাই কৰিব লাগিব ভালকৈ। অকণমান ক'লা নিচিনা হ'লে ভাল লাগে। ইয়াৰ গোন্ধটোৱে চাওমিনখিনি এটা বিশেষ সোৱাদ আনে। আজি আদাখিনি কমেই হৈছে, কিন্তু অকণ বেছি হ'লে ভাল লাগে। এয়া চাওক, আদাৰ গোন্ধটোৱে বৰ ধুনীয়া কৰে চাওমিনখিনি, মই বৰ ভাল পাওঁ। আমাৰ হৈ গৈছে ফ্ৰাই কৰা। এতিয়া এইটো চাওকচোন, চিকেন চচেজৰ পেকেট। মই কৈছিলোঁ আগতে আপোনালোকক এইটো কেনেকৈ তৈয়াৰ কৰে। এয়া মই অকণমান গৰম পানী কৰিছোঁ, আৰু যিহেতু এইটো ডিপ ফ্ৰিজত ৰখা হয় পেকেটটো, গতিকে বৰফ হৈ থাকে। এয়া হৈ গ'ল চব্জি আমাৰ। এতিয়া এইখিনি এনেকৈ ৰাখে। মই পেকেটটো দেখুৱাইছোঁ, যিহেতু বৰফ হৈ আছে, সেইকাৰণে চচেছখিনি আমি গৰম পানীত দিম,
যিহেতু বৰফ হৈ থকা কাৰণে টান টান হৈ আছে, বৰফখিনিও গলিব লাগিব। এনেকৈ অকণমান বইল টাইপৰ কৰিব লাগিব। অলপমান লৰাই দিছোঁ। বইল কৰোঁতে নিমখ চিমখ একো দিব নালাগে, অকল খালি পানীখিনি গৰম কৰিয়ে তাত দি দিলেই হ'ল। নিজে নিজে এৰাই যাব এইবিলাক বৰফবিলাক, আৰু বস্তুটো অকণমান কোমল হৈ যাব। এইখিনি হৈ গৈছে, এতিয়া ইয়াতে চেকি ল'ম। এয়া অলপ ঠাণ্ডা হ'ব দিম, ঠাণ্ডা হ'লে ৰাউণ্ড ৰাউণ্ডকৈ কাটি ল'ম। এয়া মই কাটিলোৱে। আকৌ মই কেৰাহী দিছোঁ, অকণমান তেল দিছোঁ, আৰু ইয়াতে এইখিনি ফ্ৰাই কৰিম। আৰু ইয়াত একো নিদিওঁ, নামমাত্ৰ নিমখ দিম। এনেকৈ ফ্ৰাই হৈ যাব। খুব সুন্দৰ টেষ্ট হয়। চিকেনৰ পৰাই বনোৱা হয় যিহেতু, আৰু ইয়াত কোনো হাৰ্ডি নাথাকে, সেইকাৰণে সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায় এইটো খাই। এয়া অকণমান নিমখ দিছোঁ। লৰাই দিছোঁ অলপ। তেল একেবাৰে কম, যিকণ আছিলে সেই তাতে মই মিলাই দিছোঁ। হৈ গৈছে এয়া। মই আকৌ কেৰাহীখন পাতি লৈছোঁ। শুকান কেৰাহী, ইয়াত তেল দিয়া নাই। এতিয়া মই চাওমিনখিনি ইয়াতে ঢালি লৈছোঁ। খালী কেৰাহীত চাওমিনখিনি ঢালি দিলোঁ। এতিয়া ইয়াৰ ৰিফাইন তেল 1 চামুচ দিলোঁ, আৰু 1 চামুচ দি দিছোঁ ইয়াতে মিলাবৰ কাৰণে। লগতে দিম অকণমান নিমখ, আৰু এয়া অকণমান অজিনামটো। এইটো দিলে খুব টেষ্ট হয় খাবলৈ, বেছিকৈ দিব নালাগে। আৰু লগত দিম মই জালুকৰ গুড়ি দিছোঁ, জ্বলা হ'বৰ কাৰণে নহয়, মাত্ৰ গোন্ধটোৰ কাৰণেহে। চাওমিনত জালুকৰ গুড়ি গোন্ধটো ভাল লাগে। লগতে এয়া চয়া চচ দিবই লাগিব চাওমিনত, নহ'লে ভাল নালাগে। ইয়াতে মই কাপটোৰে 1 কাপ দি দিছোঁ মিলাবৰ কাৰণে, আৰু অকণমান দিম। এয়া দেখাইছিলোঁ আগতে টমেটো চচ, হট এণ্ড চুইট। ইয়াৰ অলপ দিম টেষ্টৰ কাৰণে। এনেকৈ আপোনালোকে বনাইছেনে কেতিয়াবা? জনাবচোন। এতিয়া মই সুন্দৰকৈ মিলাই দিম। এয়া হৈ গ'ল। ধুনীয়া হৈছে কালাৰটো। এয়া এতিয়া মই আকৌ কেৰাহী দিছোঁ, আকৌ এয়া ৰিফাইন তেল দিছোঁ 2 চামুচ। এইবাৰ কিন্তু তেলখিনি খুব বেছিকৈ গৰম হ'ব লাগিব, নহ'লে চাওমিনখিনি লাগি ধৰিব। এয়া মিলাই থোৱা চাওমিন। তেলখিনি গৰম হৈছে, ইয়াত দি দিছোঁ মই। যিহেতু এতিয়ালৈকে আমি চব্জিখিনি মিক্স কৰাই নাই, এবাৰ মিক্স কৰিম। খুব সুন্দৰকৈ লৰাই দিছোঁ। ইয়াতে মই চয়া চচ দিম আকৌ অলপমান। এয়া মিলাই দিছোঁ। কেতিয়াবা কি হয়, লাগি ধৰে কেৰাহীত, তেতিয়া আপোনালোকে অলপমান চয়া চচ দিলে ভাল পাব, লাগি নধৰে আৰু। এতিয়া হাফ ফ্ৰাই কৰি ৰখা গোটেইখিনি চব্জি মিলাই দিম ইয়াতে।
লগত পিঁয়াজখিনি, আদা পিঁয়াজ গোটেইখিনি যিমানখিনি ফ্ৰাই কৰি লৈছিলোঁ, হাফ ফ্ৰাই আমি কৰি লৈছিলোঁ, গোটেইখিনি লাহে লাহে ভালকৈ মিলাই দিব লাগিব। এয়া হৈ গ'ল, ধুনীয়াকৈ মই মিলাই দিছোঁ। আপোনালোকে এনেকৈ বনাই চাবচোন কেতিয়াবা, আৰু কেনেকুৱা লাগে মোক জনাব। এয়া আমাৰ চাওমিন প্ৰায় হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু এখন প্লেটত ইয়াতে মই ছাৰ্ভ কৰিম। যিহেতু আছে এইখিনি চচেছখিনি, চিকেন চচেছখিনি গাৰ্নিছৰ কাৰণে, আৰু লগতে মই অলপমান ধনিয়া গাৰ্নিছ কৰি দিম। এয়া কাটি থোৱা ধনিয়া। এয়া অলৰেডি মই ধনিয়া আৰু চিকেন চচেছ গাৰ্নিছ কৰি দিলোঁ। লগতে মই পিঁয়াজ ৰাউণ্ড ৰাউণ্ডকৈ কাটি লৈছোঁ, ইয়াতে ওপৰত ধুনীয়াকৈ গাৰ্নিছ কৰিছোঁ। দেখিবলৈ খুব সুন্দৰ হৈছে। এয়া আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব কেনেকুৱা লাগে এনেকৈ বনাই খাই। ওপৰত মই অকণমান টমেটো চচ দি দিছোঁ, খুব ধুনীয়া লাগিছে দেখিবলৈ। কাষতে কেকটো দেখিছেনে? অকণমানি কেকটো মোৰ ছোৱালীয়ে বনাইছে, সেইকাৰণে দেখাই দিছোঁ। এয়া আমাৰ চিকেন চচেছ চাওমিন হৈ গ'ল। আপোনালোকে কিন্তু মোক জনাব কেনেকুৱা লাগিছে এনেকৈ বনাই খাই পেলাই। আৰু আপোনালোকে লাইক কৰিব, ভাল পালে কমেণ্ট কৰিব, আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহিছোঁ, বাই বাই।